বিভাগ স্কন্ধ মানে আমি বুজি পাওঁ স্কন্ধ মানে হৈছে মুণ্ড অৰ্থাৎ এই 12টা মুণ্ডৰ কথা আমি ভাগৱতৰ জৰিয়তে আমি বুজিব লাগিব এই 12টা মুণ্ড মানে কি গতিকে আমি সৃষ্টি পাতনিতে ইয়াৰ তত্ত্বটো বিচাৰিব লাগিব যেতি ব্ৰহ্মাই স্বয়ং প্ৰভু ভগৱন্তক মহাস্তুতি কৰিছিল পদ্মকল্পতে প্ৰভু ভগৱন্তে যিটো ৰূপত তেওঁ দেখা দিছে এই ৰূপটোৱে হৈছে প্ৰভু ভগৱন্তৰ এক বিৰাট ৰূপ বিৰাট পুৰুষৰ যিটো ৰূপ এই ৰূপটোকে সৰ্বপ্ৰথমে ব্ৰহ্মাক তেওঁ দৰ্শন দিছে আৰু তেওঁৰ অভিলাষ আছে যে যিটো দৰ্শন তেওঁ ব্ৰহ্মাক দিব সেই দৰ্শন অনুসৰিহে তেওঁ কাৰ্যটো সমাপন কৰিব গতিকে তেওঁ নিজে জানে যে তেওঁ নিজৰ যিটো ব্ৰহ্মস্বৰূপ মহামূৰ্তি ভাগৱত স্বৰূপত দান দিবৰ কাৰণে তেওঁ উপবিষ্ট হৈছে গতিকে সেই পৰম ব্ৰহ্মই বিৰাট পুৰুষৰ ৰূপত 12টা মুণ্ড লৈ অৰ্থাৎ সেই বিৰাট পুৰুষৰ 12টা মুণ্ড আছে 12টা মুণ্ড মানে 12খন মুখ গতিকে এই 12খন মুখৰ জৰিয়তে 4টা মহাতত্বৰ কথা ক'বলৈ গৈ জ্ঞান বিজ্ঞান তদং ৰহস্য তাৰ পিছত এই ৰহস্য তত্ত্বৰ অন্তৰ্গত আৰু কেইটামান মহাতত্ত্বক সংগত কৰিছে কি মায়া ইখ জীৱ তৰণ জাতি দ্ৰব্য ক্ৰিয়া গুণ এই সমস্তখিনি কিন্তু ৰহস্য তত্ত্বৰে একো এটা অংশ স্বয়ং প্ৰভু ভগৱন্তে আদিতে চমুকে ৰহস্য তত্ত্বক একমুঠি কৰি কেৱল 4টা এক ৰূপত তেওঁ প্ৰথমতে যদিও ব্ৰহ্মাক প্ৰদান কৰিছিল কিন্তু এই তত্ত্বখিনি ক'বলৈ যাওঁতে তেওঁ এখন মুখেৰে এটা এটা তত্ত্ব ক'বলৈ গৈ আছে যেতিয়া তেওঁ এখন মুখেৰে প্ৰথম তত্ত্বটো কৈ দিলে যে জ্ঞান তত্ত্বটো কৈ শেষ কৰিছে তেওঁৰ এটা মুণ্ড খহি গৈছে তাৰপিছত বিজ্ঞান তত্ত্ব কৈছে বিজ্ঞান তত্ত্বটো কওঁতে বিজ্ঞান তত্ত্ব সমাপ্ত হৈছে তেওঁৰ দ্বিতীয়টো মুণ্ড তেওঁ খহি গৈছে ঠিক তেনেকৈ প্ৰত্যেকটো তত্ত্বৰ কথা কওঁতে এটা সময়ত যেতিয়া একমুণ্ডই যেতিয়া পৰম তত্ত্ব যেতিয়া সমাপ্ত কৰিছে তেতিয়া স্বয়ং প্ৰভু ভগৱন্তৰ সেই অন্তিমটো মুণ্ডও তেওঁ কি কৰিছে যে সম্বৰণ কৰিছে অৰ্থাৎ 12টা মহাতত্ত্ব কোৱাৰ পিছত ঠাইতে প্ৰভু ভগৱন্ত অন্তৰ্ধান হৈছে গতিকে এই 12টা মহাতত্ত্বৰ কাৰণে 12 স্কন্ধ বুলি আমাৰ ব্যাসদেৱ যিজন প্ৰভু ভগৱন্তৰ মহা অৱতাৰ তেওঁই নিৰূপণ কৰি থৈ গৈছে আৰু সেইকাৰণে 12 স্কন্ধ মহাভাগৱতৰ এই তত্ত্ব আচলতে কি আছে তাৎপৰ্যত কি আছে এই কথাটো কৈছে যে ভাগৱতৰ এই তত্ত্বত কৃষ্ণ বিনে আন একোৱেই নাই কৃষ্ণ বিনে নাই আতৰ পৰ দেৱ জানিয়া কৃষ্ণৰ কৰিও সেৱ এতিয়া স্বয়ং প্ৰভু ভগৱন্তক ব্যাসদেৱে হওক বা ব্ৰহ্মাদেৱে হওক এজন দেৱৰ ৰূপতে তেওঁ কৃপা পাবলৈ সমৰ্থ হৈছে গতিকে ভগৱন্ত নিৰাকাৰ নিৰঞ্জন হ'লেও তেওঁ যদি সৃষ্টিত যদি কাৰোবাক যদি কিবা কৃপা কৰিব লাগে কিবা যদি কৰ্ম সাধন কৰিব লাগে তেতিয়াহ'লে দেৱৰ ৰূপতে তেওঁ কৰ্ম সাধন কৰে গতিকে সেইকাৰণে আমাৰ মাধৱ পুৰুষজনে ঘোষাত সুন্দৰভাৱে কৈছে কৃষ্ণ একদেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আৰ সৃষ্টিৰ জীৱবিলাকক যদি কিবা প্ৰকাৰে উপকাৰ কৰিব লাগে কিবা প্ৰকাৰে ৰক্ষা কৰিব লাগে তেতিয়াহ'লে দেৱৰ ৰূপতে ৰক্ষা কৰিব গতিকে ব্ৰহ্মাকো দেৱ বুলি কোৱা হৈছে কৃষ্ণকো দেৱ বুলি কোৱা হৈছে ৰুদ্ৰকো দেৱ বুলি কোৱা হৈছে আৰু এই দেৱৰ ৰূপেই সংসাৰী জীৱবিলাকক তেওঁ তৰণৰ উপায়ো দিছে সৃষ্টি স্থিতি পালনৰ সংহৰণৰ সমস্ত ব্যৱস্থাৰ মাজেৰে জীৱবিলাকক এক দিগদৰ্শন দিবৰ কাৰণে সদায় প্ৰযত্ন কৰে সেইকাৰণে সেইজন কৃষ্ণৰ চৰণত আমি সমৰ্পিত হ'ব লাগিব কৃষ্ণৰ নাম লোৱা কৃষ্ণৰ ভক্তি কৰা কৃষ্ণক আশ্ৰয় কৰাৰ লগতে যিটো আমাৰ সাধন হ'ব সেই সাধনটো হৈছে পুণ্য
পুণ্য সাধনৰ জৰিয়তে এই সৃষ্টিত আমি সুখ আৰু ভোগ কৰিব পাৰোঁ। প্ৰত্যেক জীৱৰে বিষয় সংসাৰৰ পৰা সুখ আৰু ভোগৰ বাঞ্ছাটোকেই প্ৰথমতে কৰে। কিন্তু যেতিয়াহে বিষয়ৰ প্ৰতি বৈৰাগ্য আহিব তেতিয়াহে মুক্তিৰ ব্যৱস্থাটো বিচাৰিব। কিন্তু আমি যত জীৱ তত শিৱৰ ৰূপত যদিও ভগৱন্তৰ এক ৰূপ লৈ আছোঁ, কিন্তু আমি বিষয় সংসাৰত সদায় মুক্তিৰ বাঞ্ছাৰ পূৰ্বতে আমি কেৱল ভোগৰ বাঞ্ছাহে কৰোঁ। আৰু ভগৱন্তে সেইকাৰণে দেৱৰ ৰূপতে সমস্ত জীৱক কি কৰে, উদ্ধাৰ কৰিবৰ কাৰণে বা কৃপা কৰিবৰ কাৰণে তেওঁ মানে বাঞ্ছা কৰে। সেইকাৰণে কৈছে, যাহাৰ আছে পুণ্য অসংখ্যাত শিশি পাতে কৃষ্ণ কথা, শিশি পাতে কাণ কৃষ্ণৰ কথা কওঁ। এতিয়া কৃষ্ণৰ কৃপা পাবৰ কাৰণেও আমাৰ জন্ম জন্মান্তৰৰ পুণ্য লাগিব, জন্ম জন্মান্তৰৰ সংস্কাৰ লাগিব, তেতিয়াহে আমি কৃষ্ণৰ কথা কাণ পাতিব পাৰোঁ। চিন্তা কৰক, আমি পূজাৰ জৰিয়তে, সেৱাৰ জৰিয়তে, যজ্ঞৰ জৰিয়তে আমি দেৱৰ কৃপা বিচাৰোঁ, কৃষ্ণৰ কৃপা আমি বিচাৰোঁ। কিন্তু সেই কৃষ্ণক আমি যদি মুক্তিৰ ব্যৱস্থাত যদি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে আজন্মৰ পুণ্যৰ ফল আমাৰ থাকিব লাগিব। তেতিয়াহে কৃষ্ণ কথা শুনিবৰ কাৰণে, কৃষ্ণৰ তত্ত্বটো বুজিবৰ কাৰণে আমি প্ৰযত্ন কৰোঁ। নহ'লে আমি কৃষ্ণক আশ্ৰয় কৰি বিষয় সংসাৰত ভোগৰ কথাহে চিন্তা কৰোঁ। হয়নে নহয় বাৰু? আপোনালোকে চেষ্টা কৰক, গণ্য কৰক, বিশ্লেষণ কৰক। আমি কৃষ্ণক কিয় আশ্ৰয় কৰোঁ? এইখন সংসাৰৰ পৰা মুক্তি পাবৰ কাৰণে কৃষ্ণক আমি কেইজনে আশ্ৰয় কৰোঁ? আশ্ৰয় কৰোঁ এটাই কাৰণত, যে আমাৰ সংসাৰৰ দুখ, সংসাৰৰ ক্লেশ, তিনি তাপৰ যিখিনি যন্ত্ৰণা, এইখিনিৰ পৰা আমি উপশম পাব লাগে। এইখিনিৰ পৰা মুক্ত হৈ আনন্দ মনেৰে গোটেই জীৱনটো আমি সুখ ভোগ কৰিব লাগে। তাৰ কাৰণে প্ৰভু ভগৱন্তক আমি আশ্ৰয় কৰোঁ আৰু নিবেদন কৰোঁ, হে প্ৰভু, তুমি মোক কৃপা কৰা, তুমি মোৰ দুখ নিবাৰণ কৰা, কাল ব্যাধি সমস্তবিলাক মোৰ পৰা আঁতৰাই দিয়া, গৃহ দুখ, কাল দুখ, মাৰি মৰক ইত্যাদি ইত্যাদি অপশক্তিবিলাকৰ পৰা আমি পৰিত্ৰাণ পাব বিচাৰোঁ। তাৰ মানে আমি এইখন ভোগৰ সংসাৰতেই আমি তৃপ্ত হৈ থাকিবৰ কাৰণে সদায় বাঞ্ছা কৰোঁ। আৰু ভগৱন্তে সমস্তৰে মনৰ কামনা যিহেতু পূৰণ কৰিবৰ কাৰণে তেওঁ বদ্ধপৰিকৰ, যোনে যি বিচাৰে তাকেই দিবৰ কাৰণে তেওঁ সমৰ্থ। গতিকে আমাৰ ভাগৱতে এইটো কৈছে, বিষয়ত ডুবি থকাসকলে অন্তত এইটো জন্মতটো কোনো কাৰণতে বা এটা জন্মতে কোনো কাৰণতে মুক্তি পাব নোৱাৰে। অন্তত এনেকুৱা কৰ্ম কৰক, যি কৰ্মই সুখ ভোগ কৰাৰ লগতে মহা পুণ্য অৰ্জন কৰক, যি পুণ্যক লৈ আমি জীৱনৰ অন্তত আমি সেই পুণ্যক অৱলম্বন কৰি পৰলোকলৈ যেন আমি গমন কৰিব পাৰোঁ। আৰু এইটো জন্মত যিখিনি কৰিব নোৱাৰিলোঁ, যেন পৰৱৰ্তী জন্মত এই জন্মৰ পুণ্যৰ ফলে আমাক কিবা নহয় কিবা এটা পাৰ দিয়ে। আজি যে এই মহাবৈকুণ্ঠত ভগৱন্তৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে আমাৰ যে শক্তি খাদ্য হৈছে, শ্ৰৱণ কৰিবৰ শক্তি খাদ্য হৈছে, ভাগৱতে কৈছে যে এই শক্তি খাদ্য এইটো জন্মৰ কৰ্মফল নহয়। কত জন্মৰ আমি হয়তো পুণ্য ধৰ্ম আশ্ৰম কৰিছিলোঁ, তাৰ ফলতে আমি এইটো জন্মত উপজিয়েই হওক বা তাৰ পিছতে কৰ্মসূত্ৰে সাধু সংগৰ আমাৰ দৰ্শন হৈছে, গুৰুৰ দৰ্শন হৈছে, যাৰ ফলত আমি আজি কৃষ্ণ কথা একান্ত মানে আমি শ্ৰৱণ কৰিবলৈ, কীৰ্তন কৰিবলৈ, আমি সমস্ত বিষয় সংসাৰৰ পৰা অন্তত আমি মুক্ত হ'বলৈ আমি সুযোগ আৰু সুবিধা পাইছোঁ। কিন্তু এইখন বিষয় সংসাৰত তেনে সৌভাগ্য কিমানৰ আছে? সেইসকলে বিষয় কৰ্মত দৌৰি ফুৰোঁতে ঈশ্বৰৰ নামত এটা প্ৰাৰ্থনা কৰিবৰ কাৰণে, ঈশ্বৰৰ নামত নিজৰ মনত অকণমান স্থিতপজ্ঞ এটা ৰূপ দিবৰ কাৰণে কাৰো আহৰি নাই। কেৱল ধন সম্পদ বিষয় বৈভৱৰ তাৰণাত অহৰহ কৰ্মত পবিত্ৰ হৈ আছে। আৰু সেইসকলে কৃষ্ণ কথা শুনিবৰ কাৰণে তেওঁলোকৰ কোনো কাৰণতে ভাগ্য নাই, এই কথাটো তেওঁ নিজেই স্বীকাৰ কৰে। অৰ্থাৎ তেওঁলোকৰ পুণ্যৰ ফল নাই কাৰণে আজি তেওঁলোকে কৃষ্ণ কথাৰ পৰা, কৃষ্ণৰ তত্ত্বৰ পৰা, ভকতৰ সংগৰ পৰা তেওঁলোক আঁতৰি থাকিব লগা হৈছে। সেইসকল দুৰ্ভগীয়াই বুলি ক'ব লাগিব। গতিকে আজি ভাগৱতৰ তাৎপৰ্যত এই কথাটোকে কৈছে যে কৃষ্ণৰ অবিহনে
শ্ৰেষ্ঠ দেৱ যিহেতু এইখন সংসাৰত নাই, গতিকে সেই কৃষ্ণৰ গুণগান যদি ভকতৰ মুখেৰে সদায় কীৰ্তন হৈ থাকে, শ্ৰৱণ হৈ থাকে, অৰ্চন হৈ থাকে, বন্দন হৈ থাকে, সেইজন ভক্ত নৱবিধা ভক্তিয়ে সৰ্বক্ষণতে তেওঁৰ দেহ মন আচন্ন কৰি থকাৰ মুহূৰ্তত সেই ভক্তজনৰ যদি কোনোবাই দৰ্শন পায়, সেই ভক্তজনৰ যদি সেৱা যদি শুশ্ৰূষা কৰিবৰ কাৰণে, যদি সংস্পৰ্শ কৰিবৰ কাৰণে তেওঁ যদি সৌভাগ্য হয়, জানিব লাগিব তেওঁৰ পুণ্যৰ দুৱাৰ খোল খাই গ'ল আৰু ভক্তিৰ পন্থত তেওঁ আগবাঢ়িবলৈ এক মহা সুযোগ লাভ কৰিছে। গতিকে সেইকাৰণে আজি এই মহাভাগৱতৰ তত্ত্বত আজি পৰীক্ষিত মহাৰাজক এই ভাগৱত মূৰ্তিটো তেওঁ পুনৰবাৰ স্মৰণ কৰিবৰ কাৰণে, ধ্যান কৰিবৰ কাৰণে তেওঁ এই তাৎপৰ্য বৰ্ণনাটো প্ৰদান কৰিছে। এতিয়া ভাগৱত তেওঁ জ্ঞান ব্যৱস্থাৰ মাজত লাভ কৰিলে, এতিয়া তেওঁ ধ্যানৰ মাজত সেই ভাগৱত তেওঁ পাব লাগিব। গতিকে সেইকাৰণে ভাগৱতৰ আচল যিটো তত্ত্ব ৰহস্য বা তাৎপৰ্য, এই তাৎপৰ্যটো নামৰ মহত্বৰে প্ৰকাশ কৰিবৰ কাৰণে সুকমণিয়ে প্ৰযত্ন কৰিছে আৰু তাক লৈ পৰীক্ষিতে ইহ সংসাৰৰ পৰা পৰম মুক্তি পাবলৈ এক ব্যৱস্থা পাব লাগিব। এই বাঞ্ছাৰে এই মহাভাগৱতৰ মহাতত্ত্ব ব্যক্ত হৈ আছে। কৃষ্ণ যিজনে গাই হৰি নাম অপাছত ফুৰে যত দেৱ দেৱী যতে কতীৰ্থে তাকস্তুতি কৰে হতাৰ বায়ু পাপ কম হিৰামে যিটো জনে ফুৰে নাম হতাৰ পাছে পাছে ভ্ৰমন্ত হৰি হিৰামে বৎসক স্নেহে যেন ধেনু ভাই অভজিও জানি হেন হৰি পাই। এতিয়া সুকমণি কৈছে ভকত আৰু ভগৱন্তৰ মাজত যিটো নিবিড় সম্বন্ধ আছে, সেই সম্বন্ধটো কিমান নিৰ্মল তাকে এতিয়া বুজাবৰ কাৰণে কৈ আছে। নিৰাকাৰ নিৰঞ্জন সেই পুৰুষজন সেই ৰূপে জগতক তেওঁ লীলা কৰি আছে, জগতক কৃপা কৰি আছে, কিন্তু তাৰ তত্ত্বটো কোনেও বুজি নাপায়। ভকতেও হয়তো অনুভৱ নকৰে কৃষ্ণৰ এই মহৎ তত্ত্ব বা মহৎ গুণ। এই সমস্তবিলাক তেওঁ যেতিয়া স্মৰণ কৰে, সোঁৱৰণ কৰে, তেওঁৰ মন প্ৰাণ পুলকিত হৈ যায়। সেইকাৰণে সৰ্বক্ষণতে কৃষ্ণৰ নাম তেওঁ ধ্যান কৰাৰ লগতে সেই নামৰ তত্ত্বৰে সেই কৃষ্ণৰ মূৰ্তিটো তেওঁৰ মনত বা হৃদয়ত তেওঁ স্থাপন কৰিবলৈ প্ৰযত্ন কৰে আৰু সেই হৰিক হৃদয়ত লৈ মুখত হৰিৰ নাম তত্ত্বৰ মহিমা প্ৰকাশ কৰি অনৰ্গল তেওঁ সেই চেতনাৰে ধাৰণাৰে তেওঁ ভ্ৰমণ কৰে। তেওঁ বিষয় কৰ্মত য'তেই নাযাওক, এইটো তেওঁৰ মুখ্য কৰ্ম নহয়। এইটো সংসাৰত যিহেতু কোনো ক্ষণত কৰ্মহীন অৱস্থাৰে থকাটো ধৰ্ম হ'ব নোৱাৰে, গতিকে সেইকাৰণে কৰ্মই ধৰ্ম বুলিহে তেওঁ সেই বিষয়ত তেওঁ হয়তো কৰ্মত নিবিষ্ট হ'ব লগা হয়। কিন্তু সেই কৰ্ম কৰিবলৈ যাওঁতেও সৰ্বক্ষণে যদি ঈশ্বৰৰ তত্ত্বটোকে স্মৰণ কৰে, ঈশ্বৰৰ নামকে স্মৰণ কৰে, ঈশ্বৰৰ নামক সেই কৰ্ম সমৰ্পণ কৰি সেই কৰ্ম কৰিবলৈ যাওঁতে সেই কৰ্মত তেওঁ কোনো দিন আসক্ত নহয়, যাৰ ফলত ভগৱন্তে তেওঁৰ মুখৰ পৰা, তেওঁৰ হৃদয়ৰ পৰা কৃষ্ণৰ নামৰ স্মৰণ সদায় শুনিবৰ কাৰণে প্ৰযত্ন কৰে। আৰু আমাৰ
এটা স্বাভাৱিক প্ৰবৃত্তি আছে যে আমাৰ গুণ যদি কোনোবা জনে যদি আমাৰ অজ্ঞাতে যদি কাৰোবাৰ আগত যদি প্ৰচাৰ কৰে, আমাৰ গুণ যদি প্ৰশংসা কৰে, এই কথাষাৰ শুনাৰ পিছত সেইজনৰ প্ৰতি আমাৰ যিটো আত্মীয়তা বাঢ়িব, ভগৱন্তৰ সেইটোৱেই। তেওঁ হয়তো কোনো ভকতক ক'ব লগা হোৱা নাই যে মোৰ নাম লোৱা, মোৰ নাম লোৱা। কিন্তু কোনোবাজনে যদি তেওঁৰ নাম লৈ তেওঁৰ পৰা একো নিবিচৰাকৈ তেওঁৰ মহিমা তত্ত্বতে নিজৰ মন প্ৰাণ সমৰ্পিত কৰি সেই কৃষ্ণকে ধ্যান কৰি কৃষ্ণৰ যশ গুণ কীৰ্তি যদি বিলাই ফুৰে, সেইজনৰ প্ৰতি প্ৰভু ভগৱন্তৰ কিমান দয়া হ'ব, কিমান তেওঁৰ প্ৰাণ আতুৰ। গতিকে ভগৱানে কৈছে যে সেইজনৰ পিছে পিছে তেওঁ যাবলৈ বাধ্য হয়। তেওঁ যিমানটা নাম স্মৰণ কৰে, যিমানটা নাম লয়, প্ৰত্যেকটো নামৰ মালাৰে তেওঁ এক সুগন্ধিময় এক মালা তেওঁ গাঁঠি গৈ থাকে। আৰু সেই মালা তেওঁ আনন্দ মনেৰে তেওঁ বৈকুণ্ঠত গৈ পাৰিষদসকলৰ আগত দেখুৱাই গৰ্ব কৰি সেই মালা আনন্দৰে পিন্ধি উৎসৱ কৰে। যেনেকৈ আমি যেতিয়া মানে দিগ্বিজয় কৰি আহোঁ বা এখন যুদ্ধ যেতিয়া জয় কৰি আহোঁ, যেতিয়া সেই যুদ্ধত যেতিয়া আমাক বৰমাল্য পিন্ধা বা উপহাৰ এটা দি আমাক অতি সন্তোষিত কৰি পঠিয়াই, সেই সম্পদটো আমি আনক দেখুৱাই কিমান আমি আনন্দ পাওঁ, কিমান আমি তাৰ ৰহস্যত আমি ডুব গৈ থাকোঁ। তত্ত্ব প্ৰভু ভগৱন্তে যে ভকতৰ নামৰ মহিমাৰে তেওঁ যিখিনি আনন্দ পাইছে, সেই নামৰ এক এক তত্ত্বৰে একোডাল মালা পিন্ধি সেই ভকতৰ নামৰ সেই মালা তেওঁ বৈকুণ্ঠবাসীক দেখুৱাই মহা উৎসৱ কৰে। গতিকে সেইকাৰণে যিজনে ভগৱন্তৰ এই নাম গুণ তত্ত্ব লাভ কৰি ভগৱন্তক সাৰথি কৰিব পাৰিছে, সেইজনৰ সৰ্বকৰ্ম সাধনৰ কাৰণে দেৱতাসকল সদায় প্ৰস্তুত থাকে। ভকতে যিফালে যায় সৰ্ব দেৱতা তেওঁৰ আগে পিছে গৈ থাকে। কাৰণ সেই দেৱতাসকলে বিচাৰে যে ভকতৰ কোনো দুখ হ'ব নালাগিব, ভকতৰ সমস্ত মনৰ বাঞ্ছা পূৰণ হ'ব লাগিব। তাৰ জৰিয়তে যি যি দেৱক যি যি দায়িত্ব প্ৰভু ভগৱন্তে প্ৰদান কৰিছে, যি যি শক্তি প্ৰদান কৰিছে, ভকতে বিচাৰিলে সেই শক্তি যেন তেওঁলোকে দিব পাৰি, ভকতৰ সেৱাত বা ভগৱন্তৰ সেৱাত তেওঁলোকৰ শক্তি যেন নিয়োজিত কৰিব পাৰি, তাৰ কাৰণে তেওঁলোকেও ভকতৰ সংগ নেৰে। কিন্তু ভকতে বুজি নাপায় বা ভাবিব লগা পৰিৱেশ নাহে যে মোৰ লগত দেৱতাসকল আগে পিছে ঘূৰি আছে। গতিকে সেইজন ভকতে যিফালে যায় মহা সংকট দূৰ হৈ যায়। সেইজন ভকতে যিফালে যায় তাত পুণ্য সিঞ্চৰিত হৈ গৈ থাকে। সেইজন ভকতক কোনোবাই যদি দৰ্শনো কৰে তেওঁৰ মহা লাভ হয়, তেওঁৰ মন বুদ্ধি শুদ্ধ হৈ পৰে। আৰু সেইজনক দেখাৰ লগে লগেই যদি দুষ্ট প্ৰকৃতিৰ লোকসকলৰো অন্তৰত কিবা নহয় কিবা এটা ভাৱৰ প্ৰতিক্ৰিয়া আহিব, আৰু সেইজনৰ দৰ্শন হোৱাৰ লগে লগেই তেওঁৰ জীৱনত কিবা নহয় কিবা এটা পৰিৱৰ্তন হ'ব। আজি ভকতৰ এই ৰূপটোৰ বৰ্ণনা আজি কাক দিছে? পৰীক্ষিতক দিছে। এইকাৰণে দিছে যে ভকতৰ মহাহৰি সেইজনক সাৰথি কৰি তুমি মুক্তি পাব লাগিব। তুমি ব্ৰহ্মশাপত দগ্ধ হৈ আছা, ভাগৱতৰ তত্ত্ব তুমি লাভ কৰিছা, কিন্তু এতিয়া ধ্যান আৰু সমাধিৰ জৰিয়তে তুমি ভগৱন্তৰ ৰূপ দৰ্শন কৰিব পাৰিব লাগিব। জ্ঞান দৰ্শনত ভগৱন্তক তেওঁ বুজিছে, কিন্তু আত্মদৰ্শনত ভক্তি দৰ্শনত সেই ভগৱন্তৰ সংগী হ'বৰ কাৰণে তেওঁ প্ৰযত্ন কৰিব লাগিব। গতিকে যিটো দেহ ভগৱন্তে দিছে, এইটো দেহত ভগৱন্ত আছে বুলি আমি কোনোদিন ভাবিবলৈ আমাৰ সামৰ্থ্য হোৱা নাই। এইকাৰণে যে আমাৰ বিষয়ৰ তিনি তাপে আমাক সকলো সময়তে মহাচন্ন কৰি আছে। কিন্তু আমাৰ এইটো ভাৱনা আহিব লাগিব, যিটো দেহত কৃষ্ণ বাস কৰি আছে, এইটো দেহ নিশ্চয় কৃষ্ণই ৰক্ষা কৰিব। কিন্তু আমি এইটো দেহক যদি আমি কৃষ্ণৰ দেহ বুলি, ভগৱন্তৰ দেহ বুলি যদি গণ্য নকৰোঁ, মোৰ দেহ বুলি যদি গণ্য নকৰোঁ, তেতিয়াহ'লে এইটো দেহত নানা ধৰণৰ সংকট আহিব। এই দেহ ৰক্ষা কৰিবৰ কাৰণে আমি সাংঘাতিকভাৱে আমি বিষয়ত মৰ্জিত হৈ
আমি কেৱল দুখ কষ্ট যন্ত্ৰণা পোৱাৰ বাহিৰে দেহক ৰক্ষা কৰিব পৰা শক্তি নাই। চাওকচোন, এইটো দেহ জন্মৰ পৰা এই মুহূৰ্তলৈকে ক্ষণে ক্ষণে বৃদ্ধি হৈছে, ক্ষণে ক্ষণে ক্ষয় হৈছে। আমি নিজৰ ইচ্ছামতে দেহটো বৃদ্ধি কৰিব পৰা নাই, নিজৰ ইচ্ছামতে দেহটো ক্ষয় কৰিব পৰা নাই। কিন্তু কাল আৰু মায়াৰ মহিমাৰে ভগৱন্তে সমস্তৰে কাল আৰু আয়ু শ্ৰী সমস্তবিলাক নিজে নিজে হৰণ কৰি গৈ আছে। আমি কোনেও ক'ব নোৱাৰোঁ মোৰ দেহটোক মই ৰক্ষা কৰিব পাৰিছোঁ বুলি। আজি যিটো দেহক লৈ আমি গৰ্ব কৰিছোঁ, অহংকাৰ কৰিছোঁ, কাইলৈ সেইটো দেহটো শুকাই খিনাই যাব। কেনেকৈ সেই দেহটোক আমি পৰিপূৰ্ণ কৰিম? হাজাৰ চেষ্টা কৰিলেও আমি তাক কেতিয়াও সমৰ্থ হ'ব নোৱাৰোঁ। পৰমায়ু সমাপ্তিত আমি উপলব্ধি কৰিম যে মোৰ দেহটো আৰু দেহ হৈ থকা নাই। কিন্তু এইটো দেহক যদি আমি সঁচাকৈ যদি বিষ্ণুৰ শক্তিৰে যদি শক্তিমন্ত কৰিব পাৰোঁ, তেতিয়াহ'লে জীৱনৰ অন্তিম মুহূৰ্তটো এইটো দেহ কোনো কাৰণতে জহি বহি নাযায়। বিষ্ণুৰ শক্তিত শক্তিমন্ত হৈ তেজৱন্ত এক ৰূপ লৈ চিৰ যৌৱনৰ এক শক্তি যেন বিৰাজিত হৈ আছে। মনটোহে হয়তো বৃদ্ধ হয়, কিন্তু দেহটো যেন বৃদ্ধ নহয়। দেহৰ প্ৰতি কোনো অনুভৱে নাই, তথাপিও চিৰ যৌৱনৰ এটা মহাশক্তি ঋষি সমস্তে যেনেকৈ সদায় লাভ কৰি থাকে, তদ্ৰূপ আজি মনুষ্যয়ো ভক্তয়ো আজি প্ৰভু ভগৱন্তৰ কৃপাত সেই দেহটোক ঈশ্বৰক সমৰ্পণ কৰিব পাৰিলে ঈশ্বৰে সেই দেহটো ৰক্ষা কৰিব, কাল আৰু ব্যাধিৰ পৰা এই দেহটোক মুক্ত কৰিব। আৰু সেইকাৰণে এইটো দেহটো ঈশ্বৰৰ অৰ্থে সমৰ্পণ কৰিবৰ কাৰণে ভিতৰত থকা পৰমাত্মা ৰূপী সেই শক্তিটোক ৰূপ দিবৰ কাৰণে আজি এই ভাগৱত তাৎপৰ্যৰ কথা কৈ আছে কৃষ্ণ। ৰামে কদনে যদি নাম চৰে অকুণে মানে পাপ কবাৰো হৰে। ৰামে হেনকে আশ্চৰ্য দেৱতা হৰি অজাহাৰ নাম ললে মাত্ৰ ৰামে অনিচ্ছাটো যিটো বিষ্ণু তাহাৰো সমস্ত পাত ৰামে প্ৰেমে ভজে যিটো কৃষ্ণ অকহিব তাহাৰ কত নামৰ কি মহা তত্ত্ব আছে, কি মহাশক্তি আছে। আজি সেই শক্তিটোৰ এটা বৰ্ণনা সুন্দৰভাৱে দিবলৈ প্ৰযত্ন কৰিছে। যিসকলে হৰি নাম উচ্চাৰণ কৰে, সেই হৰি নাম উচ্চাৰণ কৰাৰ লগে লগে সৰ্ব পাপবিলাক হৰণ হৈ যায়। আৰু সেই হৰি নামে বাহিৰে ভিতৰে ক্ৰিয়া কৰে। যিজনে হৰি নাম লয় তেওঁৰ মন বুদ্ধিত সমস্ত পাপ নাশ হয়। যিয়ে সেই হৰি নাম শুনা মাত্ৰকে সেইজনৰো সমস্ত পাপৰ পৰা মুক্ত হোৱাৰ এটা ৰাস্তা খোল খাই যায়। গতিকে নামৰ ৰস, নামৰ তত্ত্ব কিমান পবিত্ৰ আজি এই ধাৰাটোকে আজি ভাগৱতৰ জৰিয়তে কৈছে। যেনেকৈ দেশৰ সৰ্বোচ্চ ক্ষমতাত থকা জনৰ নাম যিজনে কৈ বেলেগৰ আগত নিজৰ পৰিচয়টো দাঙি ধৰিবলৈ যত্ন কৰে, সেইজনক সকলোৱে সমীহ কৰিব। আজি যদি নৰেন্দ্ৰ মোদীৰ কথা কৈ কোনোবাজনে কয় যে মই নৰেন্দ্ৰ মোদী বা প্ৰধানমন্ত্ৰী মই বিশ্বস্ত, মই সকলো সময়তে তেওঁৰ ওচৰলৈ মই অবাধ গতিৰে গৈ সকলো কথা আলোচনা কৰোঁ, যদি এই কথাটো যদি কোনোবাজনে বিশ্বাস কৰে হয় তেওঁ প্ৰধানমন্ত্ৰীৰ বিশ্বস্তজন হয়, তেওঁক সমীহ কৰিবনে নকৰিব কওকচোন? তেওঁক সমীহ কৰিবলৈ বাধ্য হ'ব। তদ্ৰূপ এই সৃষ্টিৰ সৰ্বশক্তিমন্ত হৈছে ভগৱন্তৰ নাম।
সেই সৰ্বশক্তি ভগৱন্তে কেনেকৈ তেওঁ জগতত পৰিচয় দিছে, তেওঁ কৰ্মৰে দিছে। ভগৱন্তে নিজে নিজে নাম ল'ব লগা হোৱা নাই যে মোৰ নাম কৃষ্ণ, মোৰ নাম অমুক, মোৰ নাম তমুক। আমি যেনেকৈ নিজৰ নামটো নিজে লোৱা নাই, জন্মৰ পিছত বিভিন্ন দিশ চাই গমি পিটি নিশ্চয় এই নামটোৰ কিবা এটা ৰহস্য বুজি আমাক পিতৃপুৰুষেই হওক বা গুৰুৱে হওক, ব্ৰাহ্মণে হওক, বিধিমতে চাই চিতি আমাক এটা নাম দিছে। আৰু এই নামটো আমি শেষত গ্ৰহণ কৰিছোঁ যে মোৰ নাম এইটোৱে হয়। তদ্ৰূপ কৃষ্ণই যিমানখিনি লীলা মহত্বৰে ভক্তক যেনেকৈ তেওঁ কৃপা কৰিছে, যি ভক্তই কৃষ্ণৰ কৃপা পোৱাৰ যিখিনি জ্ঞান, সেইখিনি জ্ঞান যদি তেওঁ যদি উপলব্ধি কৰিব পাৰিছে, হয় মই কৃষ্ণৰ কৃপাত মই আজি এনেদৰে এইখিনি মই লাভ কৰিব পাৰিছোঁ, তেতিয়াহ'লে সেই কৃষ্ণক তেওঁ এটা নাম দিছে। সেই নামটোকেই প্ৰভু ভগৱন্তে নিজৰ বুলি গ্ৰহণ কৰিছে। সেইকাৰণে কৃষ্ণৰ সহস্ৰ নাম উচ্চাৰণ কৰাটো কিমান দুৰূহ। ভগৱন্তে নিজেই কয় যে মই মোৰ সহস্ৰ অসংখ্য নাম কৈ মই শেষ কৰিব নোৱাৰোঁ। গতিকে এই নামৰ তত্ত্বত ভগৱন্তৰ শক্তি জড়িত থকাৰ কাৰণত সেই নামৰ মহিমাই কেনেকৈ আমাক ৰক্ষা কৰে, এই কথাটোকে আমাক সুন্দৰভাৱে এক দৰ্শন দিছে। আৰু কৈছে, হেনকে আচাৰ্য দেৱতা হৰি যাহাৰ নাম লৈলে মাত্ৰ তৰি। সেই ভগৱন্তক জানিবও নালাগে, বুজিবও নালাগে, বা তেওঁ সমস্ত শক্তি তেওঁ আহৰণো কৰিব নালাগে। যদি তেওঁ অতি দুৰ্বল আৰু মুমূৰ্ষ অৱস্থাটো কৃষ্ণ কথা যদি শ্ৰদ্ধা সহকাৰে তেওঁ যদি শ্ৰৱণ কৰিবলৈ প্ৰযত্ন কৰে, কৃষ্ণৰ বাহিৰে মোক আৰু কোনেও ৰক্ষা কৰিব নোৱাৰিব, এই দৃঢ় বিশ্বাসটোকে অন্ততঃ সাৰ কৰি যদি ল'ব পাৰে, তেতিয়াহ'লে সেইজনে মুহূৰ্ততে তেওঁ মুক্তি পাই যাব। যেনেকৈ গজেন্দ্ৰই অন্তিম মুহূৰ্তত চিন্তা কৰিছিল যে মোৰ দৰে সৰ্বশক্তিমন্তজনক এই সংসাৰত কোনেও পৰাভূত কৰিব নোৱাৰে, কিন্তু আজি 10,000 বছৰ মই যুদ্ধ কৰিলোঁ, এই জলচৰ কোনোবা এটা শক্তিয়ে মোক আজি মুমূৰ্ষ অৱস্থাত এনেকৈ জ্ঞানহীন চেতনাহীন কৰিবলৈ প্ৰযত্ন কৰিছে, তেতিয়াহ'লে এই মহাসংকটৰ পৰা মই কেনেকৈ উদ্ধাৰ পাম। এইবুলি চিন্তা কৰোঁতে কৃষ্ণ নামটো, বিষ্ণুৰ নামটো তেওঁ মনলৈ আহি গ'ল। সেই নামটোক তেওঁ স্মৰণ কৰাৰ লগে লগে স্বয়ং প্ৰভু ভগৱন্তে আহি কাল আৰু মায়াৰ পৰা তেওঁ মুক্ত কৰি মহা কৃপা কৰিলে। তদ্ৰূপ আমাৰ ভগৱন্তক পাবৰ কাৰণে যথেষ্ট জ্ঞান, বুদ্ধি, প্ৰবৃত্তিৰ কোনো প্ৰয়োজন নাই, কেৱল দৃঢ় বিশ্বাস। যিজন দেহৰ ভিতৰত আছে বুলি আমি দৃঢ়ভাৱে মানি ল'ম, সেইজনে নিশ্চয় ভগৱন্তক আশ্ৰয় কৰিব। আজি মোৰ দেহ বুলি কৈ আছোঁ, কিন্তু যিজন নিৰাকাৰ ৰূপত থাকি পৰমাত্মাৰ ৰূপ লৈ তেওঁ দেহত আশ্ৰয় কৰি থকালৈকেহে মই চৈতন্য হৈ আছোঁ, মই কৰ্ম কৰিছোঁ, মই জ্ঞান বুদ্ধি লৈছোঁ বুলি অহংকাৰ কৰিছোঁ। কিন্তু সেইজন যদি মুহূৰ্ততে তেওঁ দেহৰ পৰা আঁতৰি গুচি যায়, তেতিয়াহ'লে সমস্তবিলাক অসাৰ। অন্ততঃ এইটোকে দৃঢ়তাৰে তেওঁ বিশ্বাস কৰক, সেইজন প্ৰভু যেতিয়া দেহত আছে, বাহিৰত কিয় বিচাৰোঁ? বাহিৰত বিচৰাজনকতো সহজতে নাপাম। আৰু আচল হয়নে নহয় বাহিৰত বিচৰাজন? কাৰণ প্ৰভু ভগৱন্তৰ নানা ৰূপ, সেই ৰূপত আমি চিনি পাম নে নাপাম। কিন্তু দেহৰ ভিতৰত থকাজন যি ৰূপেই নহওক, তেওঁতো দেহত আছে। সেই ৰূপটো তেওঁ যেনেকেই আমাক দৰ্শন নিদিয়ক কিয়, সেইটো যে ঈশ্বৰৰ ৰূপ হয়, এইটো যদি বিশ্বাস কৰিব পাৰোঁ, তেতিয়াহ'লে এইটো দেহ আৰু মোৰ দেহ হৈ নাথাকিব, সেইটো দেহ ঈশ্বৰৰ দেহ হ'ব। সেইটো দেহক কাল আৰু মায়াই কেতিয়াও ধ্বংস কৰিব নোৱাৰে। এইটো দেহক কোনো শত্ৰুৱে যদি আক্ৰমণ কৰিবলৈ আহে, কোনো কাৰণতে এইটো দেহক তেওঁ নাশ কৰিব নোৱাৰে। প্ৰহ্লাদৰ উদাহৰণ সেইটো। হিৰণ্যকশিপুৰে যিমানেই প্ৰযত্ন নকৰিছিল কি হয় দেহটোক মাৰিবৰ কাৰণে, কিন্তু দেহটোক অকণমানো ক্ষয় ক্ষতি কৰিব নোৱাৰিলে। কাৰণ ধ্যানৰ জৰিয়তে প্ৰহ্লাদে সৰ্বক্ষণতে এইটো দেহ ঈশ্বৰ দেহত পৰিণত কৰাইছিল, আৰু সেইকাৰণে হিৰণ্যকশিপুৰে কোনো কাৰণতে তেওঁক একো ক্ষতি কৰিব নোৱাৰিলে। ঠিক তেনেকৈ ধ্ৰুৱৰ দেহটো সেই 5 বছৰ বয়সতে তেওঁ সমস্ত দেহ ঈশ্বৰৰ নামত সমৰ্পণ কৰি কেৱল মন আত্মাক লৈ তেওঁ ভগৱন্তৰ লগত সম্বন্ধ কৰি থকাৰ কাৰণে কোনো কাৰণতে বনৰীয়া হিংস্ৰ জীৱ জন্তুও তেওঁ একো ক্ষতি কৰিব নোৱাৰিলে। তদ্ৰূপ
অম্বৰীষক যেতিয়া দুৰ্বাসাই কিতাগ্নি দি তেওঁক ভস্ম কৰিবলৈ বিচাৰিছিল, তেতিয়া সেই অম্বৰীষে কেৱল কৃষ্ণৰ নাম লৈ ধ্যান কৰিছিল, হে প্ৰভু তুমি যেন কল্যাণ কৰা, জগতক কৃপা কৰা। এই বুলি তেওঁ যেতিয়া ধ্যানহে কৰিছিল, স্বয়ং প্ৰভু ভগৱন্ত মূৰ্তমান হৈ সেইটো দেহ ভগৱন্তই ৰক্ষা কৰিলে। ঠিক তেনেকৈ ঈশ্বৰৰ নামত সমৰ্পিত এই দেহটোক লৈ আমি কোনো দিন ভয় শংকা কৰাৰ প্ৰয়োজন নাই, কাল আৰু মায়াত শংকিত হোৱাৰ প্ৰয়োজন নাই। ঈশ্বৰৰ কৰ্মত স্থান, কাল, পাত্ৰ, সময়ৰ কোনো বাধ্যবাধকতা থাকিব নোৱাৰে। মধ্য ৰাতিও যদি আমি জয়াল ঠাইলৈকে যদি যাব লগা হওঁ, যদি নগ'লে নহয়, কৃষ্ণৰ নাম লৈ ধ্যান লৈ যদি যাওঁ, কোনো ভূত পেট বা অন্যান্য অপশক্তিয়ে আমাক বাট এৰি দিব, কোনো কাৰণতে তেওঁক অপকাৰ কৰিব নোৱাৰিব। কিন্তু গৃহতেই যদি আমি ভয়ত শংকিত হৈ নগ'লে নহয় বুলি ওলাই যাওঁ, তেতিয়াহ'লে নিশ্চয় আমাক কাল আৰু ব্যাধিয়ে আমাক নানান ধৰণৰ সংকটত পেলাব পাৰে। আজি এই আত্মবুদ্ধিটো দৃঢ়তাৰে আমি ল'ব পাৰিব লাগিব। ভাগৱতৰ মহাতত্ত্ব এইটোৱে। কৃষ্ণ সংসাৰ গৰ্তে পৰিয়াছে সমূহত অন্ধনেৰাই হিৰামে কাল ভুজংগে দক্ষিল প্ৰাণ কৃষ্ণ বিনে কোনে কৰিবে প্ৰাণ হিৰামে যতে দেখা খোজ অহস্তিৰ খোজত কবে লোকাই হিৰামে এই মতে যত বিশ্ব কৃষ্ণতে জানা কবে যাই আৰু পুনৰ কৈছে যে প্ৰভু ভগৱন্তে সংসাৰ নিৰ্মাণ কৰি জীৱসকলক পৰিত্ৰাণৰহে আচলতে তেওঁ ব্যৱস্থা কৰিছে। যিসকল জীৱই পূৰ্বজন্মত তেওঁলোকে গতি আৰু মুক্তি লাভ কৰিব নোৱাৰিলে, সেই জীৱসকলক পুনৰ এই সংসাৰলৈকে লৈ অহাৰ এটাই উদ্দেশ্য থাকে, এই জীৱসকলে সংসাৰৰ তত্ত্ব বুজি পাওক, তত্ত্ব বুজি মহত্ব বুজি তেওঁলোকে মুক্তি পোৱাৰ ৰাস্তাটো দেখা পাওক, বুজক। এইকাৰণে সংসাৰলৈকে জীৱসকলক পঠায়। সংসাৰ শব্দটোৰ তাৎপৰ্য আপোনালোকে চিন্তা কৰকচোন। সং মানে কি? সং মানে লগ, সাৰ মানে যিটো আচল বস্তু সেইটোৱে সাৰ, যিটো কেতিয়াও তাত কোনো লেতেৰা ময়লা বা মানে অপবিত্ৰ কোনো ব্যৱস্থা নাই, সেইটোকে কোৱা হৈছে সাৰ, আচল তত্ত্বটো। গতিকে সংসাৰক প্ৰভু ভগৱন্তে আধ্যাত্মিকভাৱে সেই ৰূপত সজাই দিছে, য'ত সংগ কৰিলে তুমি উদ্ধাৰ পাবা, য'ত সংগ কৰিলে তুমি আচল ৰূপটো তুমি দৰ্শন কৰিব পাৰিবা, আচল জ্ঞানটো তুমি লাভ কৰিব পাৰিবা, য'ত আশ্ৰয় কৰিলে তুমি তৰি যাব পাৰা। এইখন জগতেই হৈছে সংসাৰ। কিন্তু সংসাৰত মায়াৰ প্ৰলেপ সানি জীৱসকলক পৰীক্ষাত বা অগ্নি পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে প্ৰভু ভগৱন্তে এক লীলাৰ ব্যৱস্থা কৰিছে। সেইসকলে সংসাৰৰ তত্ত্বটো বুজিব লাগিব। গতিকে আমি সেইখন সংসাৰৰ দুটা ৰূপ দেখিছোঁ, এটা হৈছে মায়া ৰূপ আৰু আনটো হৈছে নিৰ্বাণৰ ৰূপ। মায়া ৰূপটোক আমি গৃহ সংসাৰৰ লগত সম্বন্ধ কৰি আমি সেই ৰূপটো পাইছোঁ। গৃহ সংসাৰত আমি ভাৰ্যা পুত্ৰ বিষয় সম্বন্ধীয় সমস্ত আত্মীয় সমস্তক লৈ আমি আমাৰ জীৱন যাত্ৰা আৰম্ভ কৰিছোঁ। যিসকলক সাৰ কৰি, যিসকলক সাৰথি কৰি আমি কৰ্ম কৰিছোঁ, এইখন সংসাৰতেই
আচল তত্ত্বটো আমি বিচাৰি পাব লাগিব। যদি সেই আচল তত্ত্বটো বিচাৰি নাপাওঁ তেতিয়াহ'লে সেইখন গৃহ সংসাৰৰ বাহিৰত আমি কেতিয়াও আচল তত্ত্বটো বিচাৰি নাপাম। য'ত আছে পিতৃগুৰু, য'ত আছে মাতৃগুৰু, যাৰ ব্ৰহ্মশক্তিৰ জৰিয়তে আমাৰ এক ৰূপ আহি গ'ল, সেই ৰূপেৰে আমি প্ৰথম জ্ঞান তত্ত্বটো আমি লাভ কৰিলোঁ পিতৃৰ পৰা, মাতৃৰ পৰা। আজি সেই পিতৃ মাতৃ কেনেকৈ সেৱা পূজা কৰিব লাগে সেই তত্ত্বটো আমি বুজিব পাৰিব লাগিব। পিতৃ মাতৃয়ে সংসাৰত তৰিবৰ কাৰণে এটা ৰাস্তা দিয়ে, আমি সেই ব্যৱস্থাটোৰ লগত আমি সংগতি কৰিব পাৰিব লাগিব। আচল জ্ঞান তত্ত্বটো এটা শিশুৱে ক'ৰ পৰা লাভ কৰে? পিতৃৰ পৰা লাভ কৰে, মাতৃৰ পৰা লাভ কৰে। পিতৃৰ পৰা লাভ কৰে আজন্ম পুণ্যৰ ব্যৱস্থা আৰু মাতৃৰ পৰা লাভ কৰে এই জনমৰ সংস্কাৰ। এই দুটাৰ যদি শুদ্ধ ৰূপ যিখন গৃহত থাকে, যিখন গৃহত সত্যজাত দেৱশিশুসকলে সেইখন গৃহৰ পৰা পিতৃ মাতৃক আদৰ্শ কৰি জীৱন আৰম্ভ কৰে, সেইখন গৃহত যদি পিতৃ মাতৃৰ দুখ, পিতৃ মাতৃৰ কিছুমান বেয়া বেয়া কৰ্ম আচৰণ যদি সেই অবুজ দেৱশিশুৰ মনত এটা সাঁচ বহি যায়, তেতিয়াহ'লে সেইখন সংসাৰ প্ৰকৃত সংসাৰ নহয়। সেইখন এক মলিয়ন এক মহাগৰ্তত পৰিণত হোৱা বুলি কৈছে। যেনেকৈ এটা ময়লা কদৰ্যময় গৰ্তত পৰাৰ পিছত তাৰ পৰা আমি সহজতে উঠিব নোৱাৰোঁ। ঠিক তেনেকৈ পিতৃ মাতৃয়ে যিটো সংস্কাৰ দিব নোৱাৰা গৃহত যিসকল সন্তানৰ জন্ম হয়, সেইসকল সন্তানেও সেই সংসাৰৰ গৰ্তৰ পৰা সহজতে ওলাই আহিব নোৱাৰে। চাওক দেই প্ৰভুসকল, ভক্তি মাৰ্গেৰে বহু কথা আলোচনা কৰিলেও বিষয়টো ওলাই যায়। আমি আত্মদৰ্শনেৰে সৈতে সংসাৰখন অসাৰ বুলি আমি ক'ব পাৰিম, ভগৱন্তৰ বাহিৰে কোনো নাই বুলি ক'ব পাৰিম, কিন্তু সংসাৰৰ মায়াই যদি আমাক এৰিব নোৱাৰে তেতিয়াহ'লে আমি সংসাৰৰ পৰা আমি কেতিয়াও মুক্তি পাব নোৱাৰোঁ। সেইকাৰণে 5 বছৰ বয়সতে যদিও কৃষ্ণক লাভ কৰিছিল ধ্ৰুৱই, যদিও 5 বছৰ বয়সতে প্ৰহ্লাদে লাভ কৰিছিল, কিন্তু তথাপিও প্ৰভু ভগৱন্তে তেওঁলোকক পুনৰ মায়া সংসাৰলৈকে পঠিয়াই দিয়াৰ অৰ্থটো হৈছে কি? যে তোমালোকে মোক পাব পৰা যিখিনি শক্তি সামৰ্থ্য তোমালোকৰ সম্ভৱ হৈ গ'ল, কিন্তু এই মুহূৰ্ততে তোমালোকে এই কাৰণেই মুক্তি নোপোৱা, এই কাৰণে সংসাৰ ত্যাগ কৰিব নোৱাৰা, কাৰণ তোমালোকক মায়াই বান্ধি আছে। মাতৃয়ে তোমাৰ পৰা আশা কৰি আছে যে তুমি আহিবা, তুমি আহিলে মোৰ সমস্ত দুখ নাইকিয়া হৈ যাব। ধ্ৰুৱৰ মাতৃ সুনীতি দেৱীয়ে সেই বাঞ্ছাটোকে কৰি আছিল। প্ৰহ্লাদৰ মাতৃয়ে কায়াদিও সেইটোকে বাঞ্ছা কৰি আছিল যে তোমাৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম, গতিকে তুমি পুনৰ গৃহ সংসাৰলৈকে আহা। গতিকে মাতৃৰ মমতাৰ পৰা যেতিয়ালৈকে মুক্ত হ'ব নোৱাৰে তেতিয়ালৈকে আমি কোনো কাৰণতে নিজৰ মতে সংসাৰ ত্যাগ কৰি আমি মোক্ষ লাভ কৰিব নোৱাৰোঁ। গতিকে কৰ্মই ধৰ্ম বুলি এক মহাতত্বৰে ঈশ্বৰক ভক্তি কৰাৰ ব্যৱস্থা যিখন সংসাৰত সম্ভৱ হয়, সেইখন সংসাৰেই আচল সংসাৰ, আৰু সেইখন সংসাৰে প্ৰভু ভগৱন্তে নিৰ্মাণ কৰিছে। সেইকাৰণে প্ৰহ্লাদে কৈছে, যোৱা তুমি ৰজা হোৱা, তোমাৰ দৰে এজন পৰম বৈষ্ণৱ যদি ৰজা হয় তেতিয়াহ'লে সমস্ত লোকৰে কল্যাণ হ'ব। ধ্ৰুৱকো কৈছিল যে তোমাৰ দৰে এজন মহাভক্তই যদি ৰজা হ'ব পাৰে তেতিয়াহ'লে সমস্ত জগতত বৈষ্ণৱৰ ধাৰা, ভগৱন্তৰ নামৰ তত্ত্বৰ ধাৰা প্ৰবাহিত হ'ব। সেইকাৰণে তুমি ৰজা হৈ জগতক কৃপা কৰিব লাগে। অৰ্থাৎ মায়া সংসাৰতে প্ৰভু ভগৱন্তে ভক্তসকলৰ জৰিয়তে জীৱ উদ্ধাৰৰ ব্যৱস্থাখিনি কৰি আছে। আজি সেইকাৰণে ভগৱন্তৰ পাৰমাৰ্থিক বিচাৰত ভকতক কাল আৰু মায়াৰ পৰা মুক্ত কৰাই সেই ভকতক আজন্ম তেওঁ কি কৰিছে? সংসাৰত তেওঁ অমৰত্ব প্ৰদান কৰিছে। গতিকে ভগৱন্তে যি 6জন মহাভকত ৰূপে তেওঁ পৰিচয় কৰাই দিছে, সেই ভকতসকলক কোনো কাৰণতে ভগৱন্তে মৃত্যুৰ বা কাল আৰু মায়াৰ কোলাত এৰি দিয়া নাই, মুক্ত কৰাই দিছে।
100 বছৰ পৰমায়ুলৈ মনুষ্যই এখন সংসাৰলৈকে আহে বা যুগৰ ব্যৱস্থা অনুসাৰে ত্ৰেতা যুগ, দ্বাপৰ যুগ বা কলি যুগ, সত্য যুগত নৰযুগৰ বিভিন্ন ধৰণৰ হয়তো পৰমায়ু দিছে। কিন্তু সেই পৰমায়ু ভেদ কৰি কতজন আজি অমৰত্ব হৈ আছে। ঋষিমুনিসকলৰতো মৃত্যুৰ কোনো ব্যৱস্থাই নাই। তেওঁলোকে আজন্ম ভগৱন্তকে সাধনা কৰিয়ে তেওঁলোকে তৃপ্ত হৈ আছে। আৰু সেই ঋষিমুনিৰ দৰ্শন, ঋষিমুনিৰ কৃপা পাই সমস্ত নৰলোক আজিলৈকে উদ্ধাৰ পোৱাৰ ৰাস্তাত তেওঁলোকে প্ৰৱেশ কৰি আছে। গতিকে এইকাৰণে ভগৱন্তৰ মহা কৃপা ভকতক কোনো কাৰণতে কাল আৰু মায়ে বশ কৰিব নোৱাৰিলেও তেওঁ যদি ইচ্ছা কৰে তেতিয়াহ'লে সেই ইচ্ছামতে তেওঁ সংসাৰ ত্যাগ কৰিব পাৰে। কিন্তু সেই সংসাৰ ত্যাগ কৰাৰ সময়ত তেওঁ আনন্দ মনেৰে সংসাৰ ত্যাগ কৰি ভগৱন্তৰ লগত তেওঁ এক হৈ সংসাৰৰ পৰা তেওঁ যাত্ৰা কৰিব। গতিকে এইকাৰণে ভগৱন্তে দুটা ব্যৱস্থা দিছে। বিষয়ত ভুগি থকা সকলক যমৰ জৰিয়তে তেওঁলোকক এক পৰীক্ষা দিয়ে। সেইসকলে যমৰ আশ্ৰয়, যমৰ সাক্ষাৎ হ'বই লাগিব। যমৰ সাক্ষাৎ হ'লে পাপ পুণ্য বিচাৰ হ'ব। তাৰপিছত যদি বিচাৰত তেওঁ পুণ্য আছে স্বৰ্গলৈ পঠিয়াব, যদি পাপো নাই পুণ্যও নাই লগে লগে তেওঁলোকক নৰলোকলৈকে পঠিয়াই দিব। আৰু যিসকলে মহা অপৰাধ কৰিছে, মহা পাপ কৰিছে দণ্ডস্বৰূপত নৰকলৈ পঠিয়াই দিব। কিন্তু যিসকলে মহা ভক্তি কৰি কৃষ্ণৰ লগত বিলীন হ'বৰ কাৰণে প্ৰযত্ন কৰি এই সংসাৰ মায়াৰ পৰা মুক্ত হ'বৰ কাৰণে বিচাৰিছে সেইসকলক বৈকুণ্ঠৰ পৰা পোনে পোনে আহি বৈকুণ্ঠৰ পাৰিষদসকলে, বৈকুণ্ঠৰ দূতসকলে তেওঁলোকক আদৰি সাদৰি মহা উৎসৱ কৰি লৈ গুচি যায়। সেইসকল মহামুক্তি পাই যায়। গতিকে এইদৰে সংসাৰত জীৱসকলক মুক্তি কৰিবৰ কাৰণে দ্বাপৰত স্বয়ং প্ৰভু ভগৱন্তে পূৰ্ণ ব্ৰহ্মৰ যিটো ৰূপ, সেই ৰূপটো তেওঁ যদিও লোৱা নাই, মনুষ্যৰ এটা ৰূপ ধাৰণ কৰিয়ে যিখিনি অদ্ভুত কৰ্ম তেওঁ কৰিছে, সেই কৰ্মখিনিৰ জৰিয়তে যদি আমি তাৰ তত্ত্বটো উপলব্ধি কৰিব যাওঁ যে সেইজন কৃষ্ণ কেতিয়াও মনুষ্য হ'ব নোৱাৰে, এই জ্ঞান তত্ত্বটো লাভ কৰি আমি কৃষ্ণই কৰা মহৎ লীলাবিলাকৰ মাজত দশম স্কন্ধ মহাভাগৱতত যেনেকৈ তাৰ সুন্দৰ বৰ্ণনা শংকৰদেৱ গুৰুজনে প্ৰবন্ধ কৰিছে, অন্ততঃ এই লীলাখিনিক যদি আমি সোঁৱৰণ নকৰোঁ তথাপিও সেই নিৰাকাৰ নিৰঞ্জন অজজন্ম ব্ৰহ্মপুৰুষজনৰ লগত আমাৰ সম্বন্ধ ঘটিব। আৰু সেইকাৰণে কৃষ্ণ নামৰ তত্ত্বই আজি ভকতক কেনেকৈ উদ্ধাৰ কৰিব পাৰে, জীৱক কেনেকৈ উদ্ধাৰ কৰিব পাৰে, সেই তত্ত্ব আজি পৰীক্ষিতক দি আজি মহা অভিশাপৰ পৰা জীৱন্তে মুক্ত কৰাৰ এটা ব্যৱস্থালৈকে লৈ গৈছে কৃষ্ণ। মাটি পাতো কিয় কৰি অধিয়াৱে কৃষ্ণক এক এৰামে ভৈল পুণ্যশালী সিও অপবিত্ৰকাৰীকো কৰে পবিত্ৰ। হেৰামে সম্পদকো জানা নহি সম্পদ, অজানা আপদকো নহিয়া পদ। ৰাম পৰম সম্পদ হৰি ভক্তি, হয় আপদ দানা হৰি বীৰ ৰামে মহাপাপী আতি অধম কৃষ্ণ নামৰ কি
মহত্ত্বৰ কথা পুনৰ বিশ্লেষণ কৰিছে যে নামে যে অকল ভক্তসকলকহে তৰাব পাৰে এই কথা নহয়। মহা মহা পাপীসকলেও যদি এক নিমিষৰ কাৰণেও যদি প্ৰভু ভগৱন্তক পবিত্ৰ অন্তৰে সৈতে শ্ৰদ্ধা সহকাৰে যদি নাম ল'ব পাৰে, সেই মহাপাতকীয়েও তৰি যাব পাৰে। গতিকে নাম অকল ভকতক তৰাবৰ কাৰণে নহয়, মহা মহা বিষয়ী মহা মহা পাপীসকলকো তৰাবৰ কাৰণে নামৰ শক্তিয়ে যথেষ্ট। উদাহৰণ দিছে ৰত্নাকৰক। সেই ৰত্নাকৰে কিমান পাপ কৰিছিল, কিন্তু এটা সময়ত যেতিয়া তেওঁ নাৰদৰ দৰ্শনত, নাৰদৰ উপদেশত যেতিয়া তেওঁ নিজৰ স্বৰূপটো বুজি পালে, লগে লগে তেওঁ মহাপাপী হৈও ভগৱন্তক যেতিয়া তেওঁ বিশ্বাস কৰিব লগা হ'ল, নাৰদৰ কথা মতে তেওঁ বিশ্বাস কৰিবলৈ বাধ্য হ'ল, গুৰুৰ কথা মতে তেওঁ বিশ্বাস কৰিবলৈ বাধ্য হ'ল যে এই মহাপাপৰ পৰা মুক্তি পোৱাৰ এটাই ব্যৱস্থা ৰাম নাম, নামত আশ্ৰয় লোৱাৰ বাহিৰে গতি নাই। তাৰ কাৰণে তেওঁ যদি সংকল্প কৰাৰ কাৰণতে মহাপাপৰ পৰাও তেওঁ মুক্ত হৈ গৈছে, জীৱনতেই মুক্ত। এই কথাটো আমি ক'ব লাগিব। কিন্তু গুৰুসকল, আমিতো কৰ্মফল ভুগিব লাগিব। মহাপাপ আমি কেনেকৈ আমি নাশ কৰিম, এই ব্যৱস্থাটোত যদি আমি ৰত্নাকৰ চৰিত্ৰটোতে যদি অকণমান বিশ্লেষণ কৰোঁ ওলাই যায়, ৰত্নাকৰকে আদি কৰি এনেদৰে সাধকসকলৰ দেহ কেনেকৈ উঁয়ে খাই শেষ কৰি পেলায়, তথাপিও তেওঁলোকৰ মৃত্যু নহয়। হাড় আৰু মজ্জাৰ জৰিয়তে নামৰ তপ চলি থাকে, ধ্যান চলি থাকে। তাৰপিছতে প্ৰভু ভগৱন্তই কৃপা কৰি আহি সমস্ত শক্তি দেহ সেই সমস্ত তেওঁ কি কৰে, পুনৰ প্ৰদান কৰি দিয়ে, নৱৰূপ প্ৰদান কৰি দিয়ে। তাৰমানে এই তত্ত্বটোৰ পৰা এটাই গম পাব লাগিব, যি কৰ্ম দুখত পৰি আমাৰ গোটেই পাৰ্থিৱ দেহটোক শক্তিখিনিক আমি কলুষিত কৰিছোঁ, সেই কলুষিত কৰা দেহটোক নামৰ তত্ত্বৰে আমি পৰম শুদ্ধ কৰিবলৈ যাওঁতে সেই কলুষিত দেহৰ ৰূপান্তৰ ঘটি যায়। যিটো দেহে আমি নানা ধৰণৰ অপকৰ্ম কৰিছিলোঁ, যি শক্তিক আশ্ৰয় কৰি আমি সেই কৰ্মখিনি কৰিছিলোঁ, সেইবোৰ কৰ্ম আমাৰ দেহৰ পৰা আঁতৰি যাব লাগিব। এইকাৰণে উঁয়ে সাপলুৱে যে গোটেই দেহটো খাই দিলে, মহাপাপী এই দেহটোক প্ৰভু ভগৱন্তক ভজিবৰ কাৰণে উপযুক্ত নহয়। গতিকে নামৰ তত্ত্বই সেই দেহটো পৰিৱৰ্তন কৰাবৰ কাৰণে সেই অপবিত্ৰ বস্তুবিলাক দেহৰ পৰা নাশ কৰিবৰ কাৰণে বিচাৰিছে। যেনেকৈ আমি গেলা পচা কিবা এটা যদি দেহত এটা কিবা ব্যাধিত যদি আমি পৰিব লগা হয়, আমি সেই অংগখিনি কিবা কাৰণত আমিতো তাক দেহৰ পৰাই আমি তাক বিচ্ছিন্ন কৰিব লাগিব নে নালাগিব? বিচ্ছিন্ন কৰিবলৈ বাধ্য। এইকাৰণে বাধ্য, জীৱনৰ মমতাত আমি জীয়াই থাকিব লাগিব। যদি দেহটো এই অংশটো যদি আমাৰ ৰোগাগ্ৰস্ত অংশটো থাকিলে যদি সৰ্ব শৰীৰটো যদি গেলি পচি যায়, তেতিয়াহ'লেতো আমি ৰক্ষা নপৰিম। লাগে অংগতেই হওক, তথাপি আমি ৰক্ষা পৰিম। তদ্ৰূপ এনেকুৱা এটা ব্যৱস্থাই প্ৰভু ভগৱন্তে ভক্তসকলৰ অন্তৰতো বা ভক্তৰ আচল ৰূপটো প্ৰকাশ কৰিবৰ কাৰণে ভগৱন্তে এইটো লীলা কৰে। কিন্তু সেই ভকতক কোনো কাৰণতে দুখ নিদিয়ে, বেদনা নিদিয়ে। আমাৰ যদি এই চৈতন্যময় দেহটোত কোনোবাই যদি এটা খোজ মাৰি দিয়ে, কোনোবাই যদি আঘাত কৰে, আমি কিমান দুখ পাওঁ, কিমান কষ্ট পাওঁ। কিন্তু ঈশ্বৰৰ নামত যেতিয়া তেওঁ সমাধিত তেওঁ উপবিষ্ট হৈ থাকে, হৃদয়ত যদি নাম জপ হৈ থাকে, ভগৱন্তৰ মূৰ্তি যদি জপ হৈ থাকে, দেহটো জয়ী হৈ গ'লেও, কীট পতংগই কামুৰিলেও তেওঁ গমকি নাপায়। গতিকে গম নোপোৱা মানে কি, তেওঁ ঈশ্বৰৰ লগত সম্বন্ধ হৈ থকাৰ সময়ত, পৰমানন্দ তেওঁ লাভ কৰি থকাৰ সময়ত আনে যিয়ে তেওঁক যেনেকৈ নহওক অত্যাচাৰ উৎপীড়ন কৰিবলৈ যত্ন নকৰক কিয়, তেওঁ গমেই নাপায়, তেওঁ অনুভৱেই নহয়, আৰু তেওঁ পৰমানন্দ লৈ ভগৱন্তৰ লগত সম্বন্ধ কৰি তেওঁৰ দেহটোক পবিত্ৰ কৰিবৰ কাৰণে প্ৰযত্ন কৰে। যেতিয়া উপযুক্ত এটা সময় হ'ব, ভগৱন্তে তেওঁৰ সেই ৰূপটো বুজি পায়, তেওঁ দৰ্শন দিয়াৰ লগে লগেই সমস্ত তেওঁৰ মনৰ অভিলাষ পূৰণ হ'ব, দুৰ্দশা নাশ হ'ব, ঈশ্বৰ দৰ্শনত সৰ্বসিদ্ধি সাধন হ'ব। আজি এই স্বৰূপটো আজি আমি বাহ্যিকত আমি দেখা পোৱাৰ চেষ্টা কৰাতকৈ নিজৰ দেহৰ ভিতৰতে যিহেতু সেইজন
বন্ধু প্ৰভু ভগৱন্ত মাধৱ আমাক সাৰথী হিচাপে আমাক সহায় কৰি আছে। গতিকে সেইজনক আমি উদ্ধাৰ কৰিব পাৰিলেই পুৰুষত্ব উদ্ধাৰ হৈ যায়, আৰু সেই পুৰুষত্ব উদ্ধাৰ কৰিব পাৰিলেহে আমি সংসাৰৰ পৰা আনন্দ মনেৰে মহামুক্তি লাভ কৰিম। জীৱনৰ উদ্দেশ্যটো সেইটোৱেই যে মায়া সংসাৰত আমি আচল ৰাস্তাত বিচাৰি পোৱা নাই। গতিকে নৰৰূপে জন্মগ্ৰহণ কৰি ভক্তৰ উপদেশ লৈ, ভক্তৰ বা গুৰুৰ উপদেশ লৈ আমি গুৰুক ঈশ্বৰ বুলি জ্ঞান কৰি আমি গুৰুক পূজা কৰাৰ চলেৰে ভগৱন্তৰ মূৰ্তিটো আমি পূজা কৰিবলৈ যত্ন কৰিব লাগিব। সেইকাৰণে আমাৰ সুন্দৰভাৱে কৈছে গুৰু ব্ৰহ্ম গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। বাহিৰত যদি আমি গুৰু দৰ্শন কৰিবৰ কাৰণে আমি বিচাৰোঁ, তেতিয়াহ'লে আমি গুৰু ৰূপতে শ্ৰী গুৰু ৰূপতে আমি দৰ্শন কৰিব লাগিব। গতিকে শ্ৰী গুৰুৱে তিনি মূৰ্তি ধৰি আমাক কৃপা কৰিবলৈ ৰৈ আছে। ব্ৰহ্মাৰূপে তেওঁ স্বজন কৰিছে যে আগতে মই যিবিলাক কৰ্ম কৰিছিলোঁ সেই সমস্তবিলাক ভুল, গতিকে আজিৰ পৰা মই নতুনকৈ কিবা এটা মই নিজকে মানে কৰি দেখুৱাব লাগিব। ঠিক এনেদৰে তেওঁ যেতিয়া অনুভৱ হ'ব তেওঁ নৱজীৱন পাই গ'ল। তাৰপিছত তেওঁ পালক ৰূপে বিষ্ণুক তেওঁ সাৰথি কৰিব লগা হ'ল। পালক ৰূপে কেনেকৈ কৰিব? তুমি বিষ্ণুক পাবৰ কাৰণে নীতি আচাৰ ধৰ্ম মন্ত্ৰ সমস্ত তত্ত্বখিনি যেতিয়া তেওঁ প্ৰদান কৰিব, সেই তত্ত্বক লৈ যেতিয়া ঈশ্বৰক ধ্যান কৰিব, তেওঁ ধ্যান কৰা দেখি, তেওঁ পূজা কৰা দেখি, তেওঁ আচৰণ দেখি বাকী সকলেও তেওঁৰ আচৰণ ল'বৰ কাৰণে আগবাঢ়ি আহিব। অৰ্থাৎ নিজৰ লগতে বাকী সমস্তকো তেওঁ পালনৰ যিটো ব্যৱস্থা সেইখিনি প্ৰদান কৰে। আৰু লগতে আমাৰ দেহৰ ভিতৰত থকা যিমানবিলাক আখৰিক প্ৰবৃত্তি আছে, এই প্ৰবৃত্তিবিলাকক নাশ নকৰিলে আমি কেতিয়াও শুদ্ধ কৰ্ম আচাৰ নীতি ধাৰণ কৰিব নোৱাৰিম। সমস্ত জীৱৰ প্ৰতি দয়া কৃপা এই সমস্তবিলাক কৰিবৰ কাৰণে যাওঁতেও আমি নিজৰ মনৰ ভিতৰত থকা ঈৰ্ষা দেহ হিংসা প্ৰবৃত্তি সমস্তবিলাক আমি হৰণ কৰিব পাৰিব লাগিব। আৰু সেইকাৰণে হৰণৰূপে হৰণ কৰি আছে ৰিপু সমস্তক। সেই ৰিপু সমস্তক হৰণ কৰিব পৰা দৰ্শনটোকো আমি ক'ৰ পৰা পাম? গুৰুৰ পৰা পাম। গতিকে বাহিৰত যদি আমি ঈশ্বৰৰ মূৰ্তি দৰ্শন কৰিব লাগে, আধ্যাত্মিক ৰূপত আমি গুৰুৰ ৰূপতে সেই মূৰ্তিটো দৰ্শন কৰিব লাগিব। আৰু হৃদয়ত যদি আমি সেই গুৰু মূৰ্তি দৰ্শন কৰিব লাগে, তেতিয়াহ'লে পৰম গুৰু ৰূপে প্ৰভু ভগৱন্তে দেহতেই আশ্ৰয় কৰি আছে। সেই গুৰুজনে যি নিৰ্দেশ দিয়ে সেইমতে সেই জীৱই কৰ্ম কৰি আছে। আৰু সেইজনক আমি চিন্তা কৰিব লাগিব। চিত বুদ্ধি জ্ঞানৰ চেতনাৰ নামত পৰম ব্ৰহ্মপুৰুষজনে আমাক সেই জ্ঞান দিছে, উপদেশ দিছে পৰম গুৰুৰ ৰূপত। সেইজন পৰম পুৰুষ যদি আমি নিজৰ দেহৰ ভিতৰত আমি উদ্ধাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি ধন্য। এই পৰম স্বৰূপটোকে আজি ভাগৱতৰ জৰিয়তে প্ৰদান কৰিছে। আহক সময়